শিখৰৰ ফাইনেন্সত লোৱা হিচাপত দাদাক এই বিড়ি এটা আৰু এই মেচ এটা গিফ্টত দিয়া হৈছে। দাদা আপোনালোকৰ তাত শিখৰ ফাইনেন্স দিয়ে বোলে শুনা পাইছোঁ। শিখৰ একচুৱেলি দোকানটো আমাৰ নহয়, আমাৰ খুৰাহঁতৰ হয়। খুৰা শিখৰ ফাইনেন্স কৰে নে আপুনি? শিখৰ ফাইনেন্সত দিওঁ, যিকোনো বস্তু ফাইনেন্সত ল'ব পাৰে। এতিয়া শিখৰটো ফাইনেন্স ল'লে এতিয়া ডকুমেণ্টছ কি লাগিব কওকচোন। ডকুমেণ্টছটো আধাৰ কাৰ্ড হ'লেও হ'ব আৰু। মই ডাউন পে'মেণ্টটো কিমান দিব লাগিব আৰু ইনষ্টলমেণ্টটো কিমান হ'ব অলপ জনাই দিলে ভাল আছিলে বস্তুটো। ডাউন পে'মেণ্টটো 4 টকা দিব লাগিব আৰু 3 মাহত 3 টকাকৈ, মানে মাহত 3 মাহত 9 টকা দিলে হ'ল কিস্তিটো। ঠিক আছে দাদা, মই ডকুমেণ্টটো দি আছোঁ, আধাৰ কাৰ্ড আৰু আপোনাৰ ডাউন পে'মেণ্ট 4 টকা দি আছোঁ। আপুনি শিখৰটো মোক দিয়ক। এইটো মোৰ আধাৰ কাৰ্ড আৰু আপুনি 1 টকা 2 টকা 3 টকা 4 টকা, এইটো মোৰ ডাউন পে'মেণ্ট। আমাৰ খুৰাৰ দোকানৰ পৰা আজি শিখৰ ফাইনেন্সত ল'লে। চ' দাদা আপুনি ইফালে আহিব। এই দাদা আহিছে আমাৰ দোকানত আজি, খুৰাৰ দোকানত। দাদা এই শিখৰ ফাইনেন্সত ল'লে। চ' আমি দাদাক দি আছোঁ বস্তুখিনি। এই দাদা এই শিখৰটো 4 টকা ডাউন পে'মেণ্ট দি কেনে 3 মাহৰ কিস্তি কৰি 3 টকাকৈ দাদা এই শিখৰটো ল'লে আমাৰ দোকানৰ পৰা, খুৰাৰ দোকানৰ পৰা। আৰু দাদাৰ কাৰণে দুটামান গিফ্ট আছে। এই দাদাক এই শিখৰৰ ফাইনেন্সত লোৱা হিচাপত দাদাক এই বিড়ি এটা আৰু এই মেচ এটা গিফ্টত দিয়া হৈছে। চ' দাদা শিখৰ ফাইনেন্স কৰি আপোনাৰ কেনেকুৱা লাগিল? বহুত ভাল লাগিল দাদা। আমি বহুত দিন ধৰি ঘূৰি আছোঁ, বহুত জেগাত শুনিলোঁ আমাৰ খুৰাই বোলে ইয়াত শিখৰ ফাইনেন্সত দিয়ে। তো মই শুনা পাই আহিলোঁ, আজি বহুত ভাল লাগিলে। খুৰা আমাক শিখৰ এটা ফাইনেন্স কৰাই দিলে, বহুত বহুত ধন্যবাদ, থেংক ইউ। এতিয়া আমাৰ সদস্যসকলৰ বাবে কিবা ক'ব নেকি আপুনি? সদস্য ক'ব বিচাৰিছোঁ যে আহক, আপোনালোক সবেই আহক আমাৰ খুৰাৰ দোকানত, চাই লওক। আপুনি সকলো ধৰণৰ বস্তু ফাইনেন্সত পাই যাব। শিখৰৰ পৰা ছিগনেচাৰৰ পৰা আদি চব বস্তু পাব। বহুত ভাল হয়, আমাৰ তেখেতৰ দোকানত চব এভেইলেবল আছে ফাইনেন্স। ধন্যবাদ দাদাক বহুত বহুত। আপোনালোকৰ যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে আমাৰ খুৰাৰ দোকানত আহিব পাৰে। ধন্যবাদ।